Hello everyone, welcome back to the channel. Yes, আমি আজি কথা পাতিম JEC যোৰহাট ইঞ্জিনিয়াৰিং কলেজ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় তাৰ বিষয়ে য'ত আমাৰ এডমিশ্যন হৈ যাবলৈ হৈ আছে ফাৰ্ষ্ট কাউন্সেলিঙৰ পৰা। Now this is the first video য'ত আমি JEC ৰ বিষয়ে কথা পাতিম ফাৰ্ষ্ট কাউন্সেলিঙৰ এডমিশ্যনৰ প্ৰচেছক লৈ পেলাই from A to Z য'ত মেডিকেল চাৰ্টিফিকেট এডমিশ্যন প্ৰচিডিউৰ ফিজ ফৰ্ম ফিল আপ Annexure 1 Annexure 2 এভৰিথিং আমি কথা পাতিম এই পাৰ্টিকুলাৰ ভিডিঅ'টোত। সো আমাৰ যিটো ডেট আছে ডেটটো কেতিয়া হয় 27 and 28 July as per the schedule is given by DTE for the first round of counseling for physical verification এনেকুৱা নহয় যে এইটো আপুনি অনলাইনত পাৰিব নো ফিজিকেলি প্ৰেজেণ্ট হ'ব লাগিব JEC এই পাৰ্টিকুলাৰ ডেটটো 27 and 28 July as per the given schedule। আমাৰ শিডিউলটো কি আছে যে মেকানিকেল এণ্ড কম্পিউটাৰ চায়েন্সৰ আমি উপস্থিত থাকিব লাগিব 27 জুলাইত এণ্ড ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন চিভিলৰ কাৰণে 28 জুলাই। সময় দিয়া আছে নিৰ্ধাৰিত কিমান টাইমত কৰিছে 10টাৰ পৰা 1টা বজালৈকে মেকানিকেলৰ, কম্পিউটাৰ চায়েন্সৰ 2 PM to 5 PM। Similarly, for the electrical also 10 AM to 1 PM, 10 AM to 1 PM, 2 PM to 5 PM। venue কি হয় অৰ্ণৱ কিশোৰ বৰদলৈ অডিটৰিয়াম JEC। ইয়াত মই এটা আউট টপিক কৈ দিছোঁ অৰ্ণৱ কিশোৰ বৰদলৈ তেওঁ মোৰ 4th ইয়াৰ আছিলে, তেওঁৰ ৰুম নম্বৰ আছিলে 557, হোষ্টেল 5ৰ তেওঁ বৰ্ডাৰ আছিলে, মই হোষ্টেল 5ৰ বৰ্ডাৰ আছিলোঁ। মই মোৰ 2nd ইয়াৰত থাকোঁতে ৰুম নম্বৰ 557ত আছিলোঁ। যেতিয়া মই 2nd ইয়াৰ আছিলোঁ তেতিয়া মই 557ত আছিলোঁ এণ্ড তেওঁ যেতিয়া 4th ইয়াৰ আছিলে তেওঁ তেতিয়া 557ত আছিলে। তেওঁ আমাৰ JEC আছিলে, ইলেক্ট্ৰিকেল ব্ৰাঞ্চৰ তেওঁ আছিলে, তেওঁ অইলত চাকৰিও পাইছিলে ইনফেক্ট এণ্ড তেওঁৰ নামতে অডিটৰিয়ামটো ৰখা হৈছে। কিয় ৰখা হৈছে তাৰ এটা দুখ লগাজনক এটা কথা আছে যিটো আমি আজি নাপাতো বাৰু, আমি পিছত পাতিম বা আপোনালোকে JECত গ'লেও ডেফিনেটলি গম পাব, সুধিব পাৰিব যে অৰ্ণৱ কিশোৰ বৰদলৈ নামটো কিয় হ'ল, তেওঁ এজন মহান ব্যক্তি আছিলে, তেওঁৰ পাৰ্চনেলিটি বহুত ভাল আছিলে। মই যেতিয়া ফাৰ্ষ্ট ইয়াৰ আছিলোঁ মই এজ এ 4th ইয়াৰ তেওঁক পাই বহুত সুখী আছিলোঁ। নট অনলি তেওঁ, গোটেইখিনিয়ে চিনিয়ৰ্ছে বহুত ভাল আছিলে, গোটেইখিনি চিনিয়ৰ্ছ বহুত ছাপৰ্টিভ আছিলে। বাট এনিৱে আমি সেইবোৰ কথা নাপাতো, অফ টপিক অকণমান গুচি গৈছিলোঁ। বাট একো নাই, এটা কানেকশ্যন বিল্ড কৰিব লাগিব যিহেতু আমি একেলগে মাৰ্চ মাহৰ পৰা আছোঁ, ফেব্ৰুৱাৰী মাহৰ পৰা আছোঁ, আমাৰ এটা কানেকশ্যন বিল্ড হৈছে এণ্ড সেই কানেকশ্যনটো আমি আজি ৰাখিছোঁ। এণ্ড যদি আপুনি JEC যায় দেন ডেফিনেটলি মই আপোনাক ক'ম যে এবাৰ হোষ্টেল 5 ভিজিট কৰিব। মোৰ হোষ্টেল আছিলে, মই তাত আছিলোঁ 4 বছৰ। মই কেইবাটা ৰুমত আছিলোঁ বাৰু, ফাৰ্ষ্ট ইয়াৰত বেলেগ ৰুম, 2nd ইয়াৰত বেলেগ, 3rd বেলেগ, 4th বেলেগ। বাট ডেফিনেটলি অৰ্ণৱ কিশোৰ বৰদলৈ অৰ্ণৱ দাৰ ৰুমটো এবাৰ ভিজিট কৰি আহিব 557। মোৰ নামটো লৈ ল'ব, ঠিক আছে? পাৰ্থ দাই কৈছিলে, এইটো পাৰ্থ দাই আছিলে, ইয়াতে চিনি পাই যাব, এইখিনিতে গ্যাৰাণ্টি আছে। Any candidate failing to report will forfeit his her allotment seat। যদি কোনোবা ষ্টুডেণ্টে কিবা ডকুমেণ্ট দিব নাই পৰা, যদি প্ৰেজেন্ট নাই তেনেহ'লে কিন্তু এডমিশ্যন নহ'ব, এডমিশ্যনটো ফৰফিট হৈ যাব। ইয়াত ক্লিয়াৰলি লিখা আছে ফিজিকেল প্ৰেজেন্স অফ দ্য কেণ্ডিডেট ইজ মেণ্ডেটৰী। যদি আপুনি ফিজিকেলি প্ৰেজেন্ট থাকিব নোৱাৰে আপুনি চিট নাপায়, ডেটছ ইট। যিসকল ষ্টুডেণ্টে কাছাৰ, হাইলাকান্দি, শিলচৰত থাকে তেওঁলোকে টিকেট বুক আজিয়ে কৰি লওক, ফ্লাইট বা যি হয় আৰু বুক আজিয়ে কৰি লওক, চ' ডেট আপোনালোকে টাইম মতে পাই যায়, নাপালে কিন্তু পিছত কান্দি লাভ নাই। Second point, candidates are asked to bring all original documents and set one set of photocopies as per the attached list as per DT's Assam in this regard। গোটেইখিনি বস্তু মই কৈ দিম, বাট আপোনালোকে গোটেইখিনি অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব এণ্ড ওৱান ছেট অফ ফটোকপিজ, মানে যিখিনি আপোনালোকে অৰিজিনেল ডকুমেণ্টছ লৈ গৈছে তাৰ এটা ফটোকপিও লৈ যাব লাগিব, মানে আপোনালোকে এটা জেৰক্স লৈ যাব লাগিব। সেইকাৰণে যদি জেৰক্স নাই কৰা আজিয়ে জেৰক্স কৰি থওক, পিছত যাতে ঝামেলা হ'ব নালাগে, ডেটছ ইট। আমাৰ কলেজ এডমিশ্যন ফিজ কিমান হয়? কলেজ এডমিশ্যন ফিজ হৈছে আমাৰ 10,000 as advance. The remaining amount will be adjusted at the time of final admission. Must be deposited before 11 AM due to date 26 July through JEC collection portal আমাৰ এই particular, ঠিক আছে? So 10,000 আপোনালোকে দিব লাগিব as advance. The procedure for admission of fee payment is attached herewith। ইয়াতে গোটেইখিনি বস্তু কোৱা আছে, ঠিক আছে? এতিয়া আমি আহিছোঁ নেক্সট পেজত। ইয়াত আমাৰ কি লিখা আছে? কলেজ এডমিশ্যন, ইয়াত আপোনালোকে কি ডকুমেণ্টছ লৈ যাব লাগিব? প্ৰভিজনেল এলটমেণ্ট লেটাৰ, যিটো আপোনালোকক DTE অবভিয়াছলি প্ৰভাইড কৰিব যে আপুনি চিট পাইছে। অবভিয়াছলি যদি আপুনি চিট পাইছে আৰু DTE এখন এলটমেণ্ট লেটাৰ প্ৰভাইড কৰিব ন, যিখন আপুনি একচেপ্ট কৰিব, সেইখন লৈ যাব লাগিব এজ এ প্ৰুফ যে DTE আপোনাক কাউন্সেলিঙত চিট দিছে, ঠিক আছে? কলেজ এডমিশ্যন ফৰ্ম Annexure 1 যিটো মই এক্সপ্লেইন কৰি দিম, মই অলৰেডি হোৱাটছএপ গ্ৰুপত সকলোকে দি দিছোঁ, টেলিগ্ৰাম গ্ৰুপত দি দিছোঁ, যদি নাই পোৱা গৈ চাব পাৰে। এণ্ড এতিয়া মই Annexure 1 কি হয় মই কৈ দিছোঁ। কলেজ এডমিশ্যন ফৰ্ম Annexure 1 যিখন আপোনাৰ থাকিব, সেইখন আপোনালোকে প্ৰিণ্ট আউট ল'ব লাগিব, ফিল আপ কৰিব লাগিব, ফিজিকেলি ছাবমিট কৰিব লাগিব, ডেটছ ইট।
পেমেণ্ট ৰিচিপ্ট আপোনালোকে অবভিয়াছলি পেমেণ্ট ৰিচিপ্ট আপোনাৰ এটা থাকিব যিখিনি আপোনালোকে ফি পে কৰিলে তাৰ যিটো পেমেণ্ট ৰিচিপ্ট পাব জেনেৰেটেড ৰিচিপ্ট আফটাৰ মেকিং পেমেণ্ট এজ গিভেন ইন এক্সাৰ 2 3 তো যেতিয়া আপুনি ফিজ পে কৰিব এখন আপোনালোক ৰিচিপ্ট দিব সেইখন ৰিচিপ্টটো আপোনালোকে এটাচ কৰিব লাগিব বিকজ কোনোবা ষ্টুডেণ্টে মানে কলেজ এডমিশ্যন ফৰ্ম দিছে প্ৰভিজনেল লেটাৰ দিছে বাট ফিজ নাই দিয়া তেনেহ'লে এডমিশ্যন পচিবল নহ'ব আপোনালোকে ফিজ পে কৰিব লাগিব তো ফিজ পে কৰিলে এখন ৰিচিপ্ট দিব সেইখন ৰিচিপ্ট আপোনালোকে দিলে হৈ গ'ল কপিজ অফ শিডিউল 24 এডমিট কাৰ্ড এণ্ড ৰেংক কাৰ্ড তো বেচিকেলি যিখন আপোনাৰ এডমিট কাৰ্ড আছিলে এণ্ড ৰেংক কাৰ্ড আছিলে সেইখন আপোনালোকে তাৰে কপি প্ৰিণ্ট আউট আপুনি দিব লাগিব জেৰক্স কপি অফ PRC এয়া আহি গ'ল না আমাৰ PRC আমি দিব লাগিব জেৰক্স কপি অৰিজিনেলখন নালাগে অফক'ৰ্ছ কোনোবাই অৰিজিনেলখন দি নিদিব আকৌ PRCৰ জেৰক্স লাগিব জেৰক্স কপি অফ 10th এক্সামিনেশ্যন এডমিট কাৰ্ড লাগিব এজ প্ৰুফৰ কাৰণে ঠিক আছে বা কাৰোবাৰ যদি 10th এডমিট কাৰ্ড নাই যিসকল ষ্টুডেণ্টে আমাৰ আছিলে কোভিড বেটছৰ তেওঁলোকৰ যদি কিবা প্ৰব্লেম হৈছে তেন্তে তেওঁলোকে বাৰ্থ চাৰ্টিফিকেট দিলেও হ'ব ইয়াত এইটো বস্তু লিখা নাই এইটো বস্তু মই কৈ আছো বাট য়েছ আই টেক দ্য গেৰাণ্টি যে যদি আপোনাৰ এডমিট কাৰ্ডে নাই তেনেহ'লে আপুনি কি দিব অবভিয়াছলি বাৰ্থ চাৰ্টিফিকেট দিব চিম্পল ঠিক আছে জেৰক্স কপিজ অফ মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট অফ দ্য 10th এক্সামিনেশ্যন সেইখিনি দিবই লাগিব মেডিকেল চাৰ্টিফিকেট এজ গিভেন ইন এক্সাৰ 2 মেডিকেল চাৰ্টিফিকেট দিব লাগিব মই এটা ফৰ্মেট দিছিলোঁ বাট সেইটো ফৰ্মেট নহ'ব এইটো ফৰ্মেট পাৰ্টিকুলাৰ এনেক্সাৰ 2 হ'ব মই গোটেইখিনি এক্সপ্লেইন কৰিম যে এনেক্সাৰ 1 কি হয় 2 কি হয় 3 কি হয় ডোণ্ট ৱৰি ঠিক আছে প্ৰচিডিউৰ ফৰ ফি পেমেণ্ট এনেক্সাৰ 3 আছে এইটো আপোনাৰ ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰি গোটেইখিনি বস্তু হোৱাটছএপত দিয়া আছে অলৰেডি টেলিগ্ৰামত দিয়া আছে ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰিলে পেমেণ্ট কৰিব পাৰিব একো প্ৰব্লেম নাই ঠিক আছে যেতিয়া আপোনালোকে পে' কৰিব তেতিয়া পে' কৰিলে কি লিখিব লাগিব আপোনালোকে চিডিউল ৰোল নম্বৰ লিখিব লাগিব ফাৰ্ষ্ট নেম লিখিব লাগিব লাষ্ট নেম লিখিব লাগিব ফি টাইপ চিলেক্ট ৰেজিষ্ট্ৰেশ্যন লিখিব লাগিব ঠিক আছে ফি কেটেগৰী চিলেক্ট ৰেগুলাৰ লিখিব লাগিব প্ৰগ্ৰাম বিটেক হ'ব ব্ৰাঞ্চ যিটো ব্ৰাঞ্চত আপুনি এডমিশ্যন পাইছে মেকানিকেল চিভিল ইলেক্ট্ৰিকেল যি পাইছে ঠিক আছে ছেমিষ্টাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ মই গোটেইখিনি প্ৰচেছ ইয়াত এক্সপ্লেইন কৰি দিছোঁ ঠিক আছে আফটাৰ দ্যাট ক্লিক ৰেজিষ্টাৰ কৰি দিব ফি পে'মেণ্ট এটা আহিব সেইটো ডাউনলোড কৰি দিব ৰিচিপ্টটো ডাউনলোড কৰি পেলাই প্ৰিণ্ট লৈ ল'ব প্ৰিণ্ট লৈ কিনে কলেজক দি দিব ডেটছ ইট এতিয়া আমাৰ এইখন হ'ল আমাৰ কি হয় এইখন হ'ল এডমিশ্যন ইনটু বিটেক ফাৰ্ষ্ট ছেমিষ্টাৰ ফৰ দ্য ছেশ্যন 2024-25 এখন আমাৰ এনেক্সাৰ 1 হয় আমাৰ তিনিখন আছিল এনেক্সাৰ 1 2 3 এখন আমাৰ এনেক্সাৰ 1 হয় এখন আপোনালোকে প্ৰিণ্ট আউট ল'ব লাগিব লৈ পেলাই নেম অফ ষ্টুডেণ্ট ইন ব্লক লেটাৰ লিখিব লাগিব ফাদাৰ্ছ নেম গাৰ্জেন্স নেম ছেম হ'ব পাৰে ডিফাৰেণ্ট হ'ব পাৰে কণ্টেক্ট নাম্বাৰ আপোনাৰ ষ্টুডেণ্ট দিব লাগিব পাৰ্মানেণ্ট এড্ৰেছ বা প্ৰেজেণ্ট এড্ৰেছ যদি ছেম হয় ছেম লিখি দিব ডিফাৰেণ্ট হ'লে ডিফাৰেণ্ট লিখি দিব চিভিল 24 ৰোল নম্বৰ ৰেংক কাষ্ট কেটেগৰী লিখিব লাগিব স্ক'ৰ লিখিব লাগিব ডেট অফ বাৰ্থ লিখিব লাগিব কোৱালিফিকেশ্যন লিখিব লাগিব 10+2 কি বৰ্ড কৰিছিলে চেবা আছিলে CBSE আছিলে ICSE আছিলে দেন আপোনালোকে ক্লাছ 12 লিখিব লাগিব ফিজিক্স মেথছ থাৰ্ড ছাবজেক্ট মানে ফিজিক্স কেমেষ্ট্ৰি হ'ব পাৰে বায়'লজি হ'ব পাৰে এনিথিং যি হয় আৰু কম্পিউটাৰ হ'ব পাৰে total of these 3 subjects and percentage of these 3 subjects এইখিনি and branch কি branch পাইছে candidate signature father signature office use এইখিনি আপোনালোকে কৰিব নালাগে এইখিনি হৈ গ'ল আপোনাৰ এনেক্সাৰ 1 প্ৰিণ্ট আউট লৈ পেলাই ফিল আপ কৰিব লাগিব সাবমিট কৰিব লাগিব এণ্ড এটা ফটোগ্ৰাফ পেষ্ট কৰিব লাগিব ৰিচেণ্ট ফটোগ্ৰাফ 10 বছৰ পুৰণি নহয় কিন্তু হয়নে আপোনালোকে কিউট আছিলে 10 বছৰ আগত বা 10 বছৰ পুৰণি ফটো দিব নালাগিব ঠিক আছে মাজে মাজে অকণমান ধেমালি কৰোঁ একো প্ৰব্লেম নাই চাগে হয়নে অকণমানটো পাৰি কৰিব এনেক্সাৰ 2 কি হয় মেডিকেল ফিটনেছ চাৰ্টিফিকেট যিটো বহুত ইম্পৰ্টেণ্ট হয় উইদাউট দিছ আপোনাৰ এডমিশ্যন কমপ্লিট নহয় চ' ডেটছ ৱাই আপোনালোকে এইখন প্ৰিণ্ট কৰি পেলাই মেডিকেল কলেজত গৈ পেলাই ফিল আপ কৰাই পেলাই চাইন চিল মাৰি আনিব লাগিব ডেটছ ইট নেম অফ ষ্টুডেণ্টছ এজ ছেক্স আইডেণ্টিফিকেশ্যন মাৰ্ক কিবাটো হ'ব পালছ ব্লাড প্ৰেছাৰ চেষ্ট নৰ্মেল এক্সপাণ্ডেড CVS CNS আই হিয়াৰিং এনি এবনৰ্মেলিটি ব্লাড গ্ৰুপ পাৰ্চেণ্টেজ অফ ডিছেবিলিটি এই গোটেইখিনি আপোনালোকক ডক্টৰে লিখাই মেলি দিব লাগে নিজে লিখিব নোৱাৰে এইবিলাক নিজে নোৱাৰে কৰিব ডক্টৰে এইবোৰ লিখিব লাগিব লিখি মেলি কিনে তেওঁলোকে ইয়াত ডেট প্লেচ চিগনেচাৰ নেম গোটেইখিনি কৰিব লাগিব উইথ চিল মই আগতে কৈছিলোঁ ইয়াত লিখা আছে চাওক নেম এণ্ড চিগনেচাৰ অফ দ্য গভৰ্ণমেণ্ট মেডিকেল অফিচাৰ গ্ৰুপ 1 অবভিয়াছলি গেজেটেড হ'ব লাগিব উইথ চিল এণ্ড ৰেজিষ্ট্ৰেশ্যন নম্বৰ ডেটছ ইট হৈ গ'ল ঠিক আছে গভৰ্ণমেণ্ট মেডিকেল অফিচাৰ তো আপোনালোকে যিকোনো এখন গভৰ্ণমেণ্ট কলেজত যাব লাগিব গভৰ্ণমেণ্ট হস্পিটেলত যাব লাগিব সেইটো লাগিলে আপোনাৰ PHC হওক প্ৰাইমাৰী হেল্থ কেয়াৰ বা আপোনাৰ যিকোনো গভৰ্ণমেণ্ট কলেজ হৈ গ'ল থাকে সকলো চব ডিষ্ট্ৰিক্টত থাকে ক'ব গ'লে গৈ পেলাই কৰিব খালি সময় লাগিব দেই যদি আপোনালোকে মানে ভাবিছে যে এডমিশ্যনৰ দিনা কৰিম এইবোৰ বস্তু তেনেহ'লে কিন্তু সময় লাগিব আগতে আজি কৰি থ'ব ঠিক আছে দিছ ইজ আৱাৰ এনেক্সাৰ 1 য'ত আমাৰ লিখা আছে গোটেইখিনি বস্তু আমি অলৰেডি এক্সপ্লেইন কৰিছিলোঁ এইখিনি বস্তুৰ বিষয়ে বাট আকৌ ইয়াতে PDFটো দি দিছে বাট একো নাই আমাৰ এই গোটেইখিনি বস্তু ইয়াতে আছে সোমাই কিনে অ'কে এই গোটেইখিনি বস্তু আমি এক্সপ্লেইন কৰিলোঁ গোটেইখিনি বস্তু আমাৰ এক্সপ্লেইন কৰা হৈ গ'ল ইয়াত আৰু একো বেলেগ নাই আমাৰ লাষ্ট আছে দিছ ACTS বেটছ 2025 যিটো আমাৰ 100% ৰিফাণ্ড হ'ব যদি আপোনালোকে এডমিশ্যন লয় yes this is the only best of North East India য'ত আমি ক'ব গ'লে প্ৰভাইড কৰি আছোঁ and we have only কিমান চিট লেফ্ট only 17 চিট লেফ্ট
অনলি 17 চিট লেফ্ট যদি ইণ্টাৰেষ্টেড হয় ডেফিনেটলি আজিয়ে জইন কৰক অলৰেডি বহুত ষ্টুডেণ্ট জইন কৰিছে সেইকাৰণে 17টা চিট বাকী আছে এণ্ড আমি গোটেইখিনি বস্তু অথেণ্টিক হয় বিকজ আমি অলৰেডি হোৱাটছএপত আপডেট দিয়ে থাকোঁ যে 30টা আছিলে 20টা হ'ল 17টা হ'ল লাহেকে 15 হ'ব 10 হ'ব 5 হ'ব 0 হ'ব ডেটছ ইট বেটছ খতম ঠিক আছে 31 জুলাই লাষ্ট ডেট হয় আজি স্কেন কৰক জইন কৰক নহ'লে ডেছক্ৰিপশ্যনত আপোনাৰ লিংক দিয়া থাকিব তাত পৰা জইন কৰিব পাৰে গুগল ফৰ্ম ফিল কৰিব পাৰে থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' কিবা যদি ডাউট আছে কিবা যদি কুৱেৰি আছে হোৱাটছএপত মেছেজ দিয়ক মেইলত কৰক বা ইনষ্টাগ্ৰাম মেছেজ দিয়ক য'তে হ'লেও কণ্টেক্ট কৰিব পাৰে একো ইছ্যু নাই একো প্ৰব্লেম নাই আই উইল ৰিপ্লাই টু ইচ এণ্ড এভৰিৱান মই অলৰেডি ৰিপ্লাই কৰোৱে য়েছ কিছুমানৰ যদি ৰিপ্লাই দিয়া নহয় অকণমান লেটকৈ ৰিপ্লাই কৰোঁ যদি একদমেই ৰিপ্লাই দিয়া নহয় দেন ডেফিনেটলি মই ভিডিঅ'ৰ মাধ্যমেৰে বস্তুটো চল্ভ কৰি দিওঁ সেইকাৰণে একো চিন্তা কৰাৰ দৰকাৰ নাই কিবা যদি প্ৰব্লেম আছে মোক সুধিব পাৰে খালি কল অকণমান চাই ল'ব কলটো অকণমান মানে অফ হৈ যায় প্ৰব্লেম হৈ যায় বাট অবভিয়াছলি হোৱাটছএপ আই এম অলৱেজ ইন থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' কিবা ডাউট থাকিলে কণ্টেক্ট কৰিব এণ্ড য়েছ যদি আপুনি এইবছৰ চিট পাই আছে দেন কাইণ্ডলি এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক কাইণ্ডলি আমাৰ পোষ্টাৰখিনি অকণমান শ্বেয়াৰ কৰি দিয়ক ঠিক আছে এণ্ড যদি আপোনালোকে ভাবিছে যে য়েছ মই জেচিত এডমিশ্যন লৈ আছোঁ দেন কাইণ্ডলি ডু স্প্ৰেড দ্য নিউজ যে য়েছ দিছ এডুকেশ্যন প্লেটফৰ্ম হেভ হেল্প ইউ 1% হ'লেও যদি হেল্প কৰিছে দেন ডু শ্বেয়াৰ আৰ ভিডিঅ'জ ডু শ্বেয়াৰ অ'কে পোষ্টাৰ শ্বেয়াৰ কৰিব পৰা নাই ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক এই পাৰ্টিকুলাৰ ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক চ' ডেট এভৰি ওৱান আণ্ডাৰষ্টেণ্ডছ ঠিক আছে এণ্ড য়েছ এইটো পোষ্টাৰ শ্বেয়াৰ কৰিব পাৰে ডেফিনেটলি